তো হেল্ল' গাইজ, নমস্কাৰ। সকলোৰে খবৰ ভালনে? আজি লৈ আহিলোঁ আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। তো আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল শ্বহীদ কুশল কোঁৱৰৰ জন্ম ক'ত হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব গোলাঘাট। অপশ্যন নম্বৰ চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যন, কল্পনা চাওলা মহাকাশলৈ কেইবাৰ গৈছিল? এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব দুবাৰ। কল্পনা চাওলাই দুবাৰ মহাকাশলৈ গৈছিল। তাৰপিছৰ কুৱেশ্যন, পিতা পুত্ৰ উপন্যাসখনৰ লেখক কোন? পিতা পুত্ৰ উপন্যাসৰ লেখক হ'ল হেমেন বৰগোহাঁই। হেমেন বৰগোহাঁই পিতা পুত্ৰ উপন্যাসখনৰ লেখক। তাৰপিছৰ কুৱেশ্যন, শিলভদ্ৰ কাৰ প্ৰকৃত নাম? শিলভদ্ৰ হ'ল বেৰতী মোহন দত্ত চৌধুৰী। এইটোক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, ভালদৰে মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যন, হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? 10তম, 12তম, 15তম, 17তম। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল 15তম। তাৰপিছৰ কুৱেশ্যনটো, বশিষ্ঠ আশ্ৰম কোন পাহাৰত অৱস্থিত? চিত্ৰাচল পাহাৰ, সন্ধ্যাচল পাহাৰ, নীলাচল, ওপৰৰ এটা নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ সন্ধ্যাচল পাহাৰ। সন্ধ্যাচল পাহাৰত বশিষ্ঠ আশ্ৰম অৱস্থিত। তাৰপিছৰ কুৱেশ্যন, নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত? তো নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত। মনত ৰাখিব কুৱেশ্যনটো। তাৰপিছৰ কুৱেশ্যন, অসমৰ লুইত কোঁৱৰ বুলি কাক জনা যায়? অসমৰ লুইত কোঁৱৰ বুলি কাক জনা যায়? তো ইয়াৰ শুদ্ধ উত্তৰ ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি জনা যায়। মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যন, মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? মামণি ৰয়ছম ইয়াৰ প্ৰকৃত নাম হ'ল ইন্দিৰা গোস্বামী। ইন্দিৰা গোস্বামী ইয়াৰ প্ৰকৃত নাম। তাৰপিছৰ কুৱেশ্যন, ভাৰতত কিমান বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয়? 2 বছৰ, 5 বছৰ, 10 বছৰ, 11 বছৰ। ইয়াৰ শুদ্ধ উত্তৰ 10 বছৰ। 10 বছৰ পিছত লোকপিয়ল কৰা হয়। তাৰপিছৰ কুৱেশ্যনটো, BSF বাহিনী কেতিয়া গঠন কৰা হৈছিল? 1939 চনত, 1965, 1943 আৰু 2001। তো ইয়াৰ শুদ্ধ উত্তৰ 1965। 1965 চনত BSF বাহিনী গঠন কৰা হয়। মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যন, গ্ৰামীণ বিকাশ বেংক কিমান চনত গঠন কৰা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2006 চনত। অপশ্যন নম্বৰ D2 ইয়াৰ শুদ্ধ উত্তৰ। 2006 চনত গ্ৰামীণ বিকাশ বেংক গঠন কৰা হয়। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম বনকুঁৱৰী। মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছৰ কুৱেশ্যন, 2022 চনৰ ফিফা বিশ্বকাপত ক'ত হৈছিল? 2022 চনৰ ফিফা বিশ্বকাপ কাটাৰত হৈছিল। মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যন, কোন দেশে প্ৰথম সংবিধান প্ৰস্তুত কৰিছিল? জাপান, চীন, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথম সংবিধান প্ৰস্তুত কৰিছিল। তাৰপিছৰ কুৱেশ্যন, ক্ৰিকেট বিশ্বকাপ 2023 চনত কোনখন দেশত হৈছিল? দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু ভাৰত। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভাৰত। ভাৰতত 2023 চনৰ বিশ্বকাপ হৈছিল। কোনখন দেশে এছিয়া কাপ 2023 জয়লাভ কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ ভাৰত। 2023 চনত ভাৰতে এছিয়া বিশ্বকাপ জয়লাভ কৰিছিল। তাৰপিছৰ কুৱেশ্যন, ফিফা বিশ্বকাপ কিমান বছৰৰ মূৰত অনুষ্ঠিত কৰা হয়? ফিফা বিশ্বকাপ 4 বছৰৰ মূৰত কৰা হয়। অপশ্যন নম্বৰ D2 ইয়াৰ শুদ্ধ উত্তৰ, 4 বছৰৰ মূৰত। তাৰপিছৰ কুৱেশ্যন, মহিলা ফিফা বিশ্বকাপ 2023 কোনখন দেশে জয়লাভ কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল স্পেইন। অপশ্যন নম্বৰ চি, স্পেইনে বিশ্বকাপ জয়লাভ কৰিছিল। তাৰপিছৰ কুৱেশ্যন, তামিলনাডুৰ ৰাজধানী চহৰ কি? মুম্বাই, কলকাতা, গুৱাহাটী, চেন্নাই। তামিলনাডুৰ চেন্নাই হ'ব D নম্বৰটোৰ শুদ্ধ উত্তৰ। তো চেন্নাই তামিলনাডুৰ ৰাজধানী। তাৰপিছৰ কুৱেশ্যন, উত্তৰ পূব সীমান্ত ৰেলবোৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মালিগাঁৱত। অপশ্যন নম্বৰ এ, মালিগাঁও। মালিগাঁৱত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত। এইখিনিতে আমাৰ ভিডিঅ'টো ভাল লাগি আছে তেনেহ'লে এটা লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব ফেচবুক পেজত চালে। তাৰপিছৰ কুৱেশ্যন,
অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? তামুলপুৰ, বজালী, হোজাই আৰু ডিব্ৰুগড়। তো ইয়াৰ শুদ্ধ উত্তৰ তামুলপুৰ। তামুলপুৰ হ'ল ইয়াৰ আটাইতকৈ সৰু জিলা। অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং। অপশ্যন নম্বৰ বি। তাৰ পিছৰ কোৱেশ্চন, সতী সাধিনী কোন বংশৰ আছিল? সতী সাধিনী কোন বংশৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চুতীয়া বংশৰ আছিল। চুতীয়া বংশৰ সতী সাধিনী আছিল। তাৰ পিছৰ কোৱেশ্চন, পতাৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? পতাৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল বুলি কৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব দৰঙত। অপশ্যন নম্বৰ চি, দৰঙত সংঘটিত হৈছিল। তাৰ পিছৰ কোৱেশ্চন, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? তো ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম হ'ল গোৱা। মনত ৰাখিব, ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। গোৱাটো হ'ল ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য। আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজস্থান। তো ইয়াৰ শুদ্ধ উত্তৰ ৰাজস্থান। অপশ্যন এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। ৰাজস্থান ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। তাৰপিছৰ কোৱেশ্চন, ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, অসমৰ ক'ত জুইশালা কাৰখানা আছে? তো ইয়াৰ শুদ্ধ উত্তৰ সকলোৱে জানে চাগে, ধুবুৰী। ধুবুৰীত জুইশালা কাৰখানা আছে। তাৰপিছৰ কোৱেশ্চন, ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? ভাৰত নাট্যম কোনখন ৰাজ্যৰ লোকনৃত্য? তামিলনাডুৰ। তামিলনাডুৰ হয় এইটো। ইম্পৰ্টেণ্ট কোৱেশ্চন, পৰীক্ষাত এইবিলাকে আহে ইয়াৰ ভিতৰতে, মনত ৰাখিব। তাৰপিছৰ কোৱেশ্চন, আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমৰ প্ৰথম ৰাজধানী চৰাইদেউত আছিল। চৰাইদেউত আহোমৰ প্ৰথম ৰাজধানী আছিল। তাৰপিছৰ কোৱেশ্চন, মিজোৰাম ৰাজ্যৰ ৰাজধানী চহৰ কি? মিজোৰাম ৰাজ্যৰ ৰাজধানী চহৰ হ'ল আইজল। আইজল। অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ। আইজল হ'ল মিজোৰামৰ ৰাজ্যৰ ৰাজধানী। পৃথিৱীৰ বৃহত্তম মন্দিৰ আংকৰ ৱাট ক'ত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰ কম্বোডিয়া। কম্বোডিয়াত পৃথিৱীৰ আংকৰ ৱাট মন্দিৰ অৱস্থিত। তাৰপিছত পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি? এইটো হ'ব, ইয়াৰ শুদ্ধ উত্তৰ হ'ব মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্ট হ'ল আটাইতকৈ উচ্চতম শৃংগ। দীৰ্ঘতম কাঞ্চনজংঘা। তাৰপিছৰ কোৱেশ্চন, পৃথিৱীৰ উচ্চতম ৰেল ষ্টেচন টেংগুলা ক'ত অৱস্থিত? চীন দেশত অৱস্থিত। এইটো দীৰ্ঘতম ৰেল ষ্টেচন টেংগুলা। এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত? এঞ্জেল জলপ্ৰপাত ভেনিজুৱেলাত অৱস্থিত। মনত ৰাখিব এইটো কোৱেশ্চন, ভেনিজুৱেলাত এঞ্জেল জলপ্ৰপাত অৱস্থিত। পৃথিৱীৰ বৃহত্তম মৰুভূমি চাহাৰা কোনখন মহাদেশত অৱস্থিত? এইটো আহি থাকে পৰীক্ষাত, আফ্ৰিকা মহাদেশত। আফ্ৰিকা মহাদেশত মৰুভূমি চাহাৰা বৃহত্তম মৰুভূমি। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হ'ল অষ্ট্ৰেলিয়া মহাদেশ। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম অষ্ট্ৰেলিয়া মহাদেশ, মনত ৰাখিব। তাৰপিছৰ কোৱেশ্চন, জুলজিকেল গাৰ্ডেন ক'ত অৱস্থিত? জুলজিকেল গাৰ্ডেন কলকাতাত অৱস্থিত। জুলজিকেল গাৰ্ডেন কলকাতাত অৱস্থিত। ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, কোৱেশ্চন কেইটা বাছি বাছি লৈ আহিছোঁ, ভালদৰে পঢ়ক মোৰ লগত আৰু মনত ৰাখক। হৰ্ষচৰিত কাৰ ৰচনা? হৰ্ষচৰিত বাণভট্টৰ ৰচনা। মনত ৰাখিব কোৱেশ্চনটো, হৰ্ষচৰিত বাণভট্টৰ ৰচনা। তাৰপিছৰ কোৱেশ্চন, স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশখনৰ নাম কি? এইটো হ'ব ফিলিপাইন। ফিলিপাইনে প্ৰথম এছিয়া মহাদেশৰ স্বাধীনতা লাভ কৰিছিল। তাৰপিছৰ কোৱেশ্চন, প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ ক'ত সৃষ্টি হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ আমেৰিকা। আমেৰিকাত প্ৰথম যুক্তৰাষ্ট্ৰীয় চৰকাৰ সৃষ্টি হৈছিল। তাৰপিছৰ কোৱেশ্চন, কোনখন চহৰক চিটি অফ গল্ডেন টেম্পল বুলি কোৱা হয়? এইটো শুদ্ধ উত্তৰ হ'ব অমৃতসৰ। অমৃতসৰক চিটি অফ গল্ডেন টেম্পল বুলি কোৱা হয়। আজিৰ ভিডিঅ' এইখিনিয়ে। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব।